আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আমি বন্তিহঁতৰ ঘৰত যাই পেলাই এঠাইত ফুৰিব গৈছিলোঁ। বন্তিহঁতে কৈ আছে সিহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপখিনি দূৰ হয়। কৈ আছে তাত বোলে ডাঙৰ এটা ফাৰ্ম হাউচ আছে জামুগুৰি ঠাইত, কন্যাকা বুলি কয়। তাত যাবলৈ কৈ আছে, তাত বহুত বস্তু দেখিবলৈ পাম। সেইকাৰণে আমি চবেই গৈ আছোঁ আৰু তাত ফুৰিবলৈ বৰলী নদীৰ দলংখনৰ ওপৰেদি যাব লাগে। অলপখিনি পাৰ হৈ পেলাই ৰিজৰ্টটো পোৱা যায়। বলক আমাৰ লগত চাই আহোঁ। নদীৰ ওপৰৰ দলংখন পাৰ হৈ আমি আহি পালোহি কন্যাকা ফাৰ্ম বুলি কয়। বহুত ডাঙৰ হয়। এই ফাৰ্মৰ ভিতৰতে পাৰ্ক, ৰেষ্টুৰেণ্ট, ৰিজৰ্ট চব আছে। অলপ ভিতৰলৈ সোমাই যাওঁ। আমি ভিতৰলৈ সোমাই আহিলোঁ। আমি চাগে পাছফালৰ গেটটোৱে সোমাই আহিছোঁ। ফ্ৰণ্টত আৰু এটা গেট আছে, যাওঁতে ফ্ৰণ্টৰ গেটটোদি ওলাই যাম। বহুত ডাঙৰ এৰিয়া হয়, ইমান ধুনীয়া। ইয়াত ধুনীয়া পাৰ্ক, ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈ আছে। হাৰিছে একদম পুৰা দৌৰি আছে, তাই কেতিয়া উঠিব খেলিবলৈ। তাই একদম দৌৰি গৈ পেলাই উঠি গ'ল। ইহঁতে আহিছিলে জাম্পিঙত উঠিবলৈ, যাইটো চাগে বেয়া হৈ আছে, বন্ধ কৰি থলে। এইটো ফাইছা আকৌ জাম্পিঙত উঠি বহুত ভাল পায়, সেইকাৰণে ই দৌৰি আহিছিলে জাম্পিঙত উঠিবলৈ, কিন্তু এইটো বেয়া হৈ আছে।
এইখিনিতে আছে একদম ধুনীয়া এটা ফুলৰ বাগিচা গেন্দা ফুল লগাই থৈছে ইমান ধুনীয়া লাগি আছে আৰু ইয়াত বোলে গৰু ছাগলীৰ ফাৰ্মো আছে মুৰ্গী চৰাইৰ ফাৰ্ম আছে তাৰপাছত ইয়াত চব্জি কৰা হয় বহুত ধৰণৰ বহুত ডাঙৰ এৰিয়া হয় বহুত বস্তু আছে ইয়াত আমি গোটেইখিনি টাইমৰ কাৰণে ফুৰিব পৰা নাই অলপখিনি চাই পেলাই আহি গ'লো ইহঁতে খেলি খেলি একদম ভাগৰ লাগি গ'ল এতিয়া আমি যাম ৰেষ্টুৰেণ্টলৈ ভিতৰত ৰেষ্টুৰেণ্টো আছে এটা ভাল ৰেষ্টুৰেণ্ট বহুত এতিয়া আমি ৰেষ্টুৰেণ্টলৈ যাওঁ এইখিনিতে আছে চব্জিৰ বাৰী শাক পাচলিৰ বাৰী আৰু আছে ইয়াৰ ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টতে আছে আমি ৰেষ্টুৰেণ্টলৈ সোমাই আহিলোঁ চাওঁ কি আছে খাম আৰু এতিয়া বহুত ঘূৰি ফুৰি একদম বহুত গৰম লাগি গ'ল ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ গৰমো লাগিছে ভণ্টিহঁতৰ পৰা ভাত খাই আহিলোঁ যিহেতু সেইকাৰণে দহি মিষ্টিকে অৰ্ডাৰ দিলোঁ এয়া আমি একেলগে চবেই দহি মিষ্টি খালোঁ দহি মিষ্টি খাই ইয়াৰ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ এয়া এইফালে দেখোন চব্জি আছে এইফালে চব্জি কৰিছে ফুলকবি কৰিছে চাগে এইফালে এতিয়া আমি ঘৰত গুচি যাম গোটেইখিনি ফাৰ্ম হাউচ আমি ফুৰিব পৰা নাই আমাৰ টাইম শ্বৰ্ট আছিলে সেইকাৰণে গোটেইখিনি ফুৰিব পৰা নাই গৰুৰ ফাৰ্ম আছিলে মুৰ্গীৰ ফাৰ্ম আছিলে ছাগলীৰ ফাৰ্ম আছিলে সেইকেইটা আমি চোৱাই নহ'ল বেলেগ এদিন আহি পেলাই চাম আৰু এতিয়া আমি গুচি যাম এতিয়া ওলাইছোঁ আহোঁতে পাছফালৰ গেটেদি আহিছিলোঁ এতিয়া আকৌ ফ্ৰণ্টৰ গেটটোদি ওলাই যাম এয়া আপোনালোকে চাই থাকক চবেই আহিব ইয়াত ভাল পাব বহুত ডাঙৰ হয় ভাল লাগে দেখি পেলাই আজিলৈ এইখিনিতে আল্লাহ হাফিজ